তেতিয়াহ'লে আপুনি 100% আপোনাৰ লং জাম্প 16 প্লাস হৈ যাব মই গ্যাৰান্টি দি কৈছো আৰু ওয়েলকাম বেক টু মাই নিউ জাৰ্নি চেনেল ফাইনালি আপোনাৰ যিসকল ল'ৰা ছোৱালীয়ে পুলিচৰ বাবে এপ্লাই কৰিছে সেইসকল ল'ৰা ছোৱালীৰ বাবে এইখন ভিডিঅ' আৰু ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে ৰানিঙত ভাল ৰানিং কৰে আৰু মানে লং জাম্পত একদম কম তাৰ কাৰণে তেখেতৰ মানে কাট অফত নামটো নাহে কিছুমান ল'ৰা ছোৱালী আছে যিসকল ৰানিং আপোনাৰ 11 11.5 ইয়াতে মানে এনেকুৱা মাৰি থাকে এওঁলোকে কিন্তু লং জাম্পত 12 ফুট 13 ফুট 14 ফুট এনেকুৱা মাৰি থাকে সেইসকল ল'ৰা ছোৱালীৰ বাবে জাস্ট দুটা তিনিটা টিপছ আছে ইহঁতে যদি ফলো কৰে মই ভাবো যে 100% 16 প্লাস হৈ যাব তেখেতৰ লং জাম্পটো আপুনি যদি মোৰ দিয়া টিপছ কটা ফলো কৰে মই গ্যাৰান্টি 100% মই কৈ দিম আপুনি 3 দিনৰ ভিতৰত কমসে কম 1 ফুট হলেও আপুনি আগত যাব মই গ্যাৰান্টি দি কব পাৰো কিয়নো মইও মাৰিছো এইখন টিপছ ফলো কৰি তো গাইস আগৰ ভিডিঅ'টোত কিছুমানে কমেন্ট কৰিছিল যে দাদা লং জাম্প লাগে লং জাম্পৰ ভিডিঅ' লাগে তো আজি আপোনালোকক লং জাম্পৰ ভিডিঅ' দিম আমি কেনেকৈ কি মানে টিপছ গুলা ফলো কৰিলে আপোনাৰ লং জাম্পটো হ'ব বহুত মই নিজে 15 14 এনেকুৱা আগত মাৰি আছিলো এতিয়া মোৰ ডাইৰেক্ট 17 18 19 20 হৈ যায় এইকেইটা মানে টিপছ ইউজ কৰাৰ পিছত তো আপোনালোকক আমি এই টিপছ কেইটা কৈ দিম আপোনালোকে ফলো কৰক 100% মই কৈ দিছো 7 দিনৰ ভিতৰত আপোনাৰ লং জাম্প হৈ যাব এটো গ্যাৰান্টি প্ৰথম কথাটো হল যে লং জাম্প আপুনি কেনেকৈ ভৰাব এক নম্বৰ যেটো কথা হল এটো হল আপুনি ধৰক আপোনাৰ এইটো দাড়ি আছে ইয়াৰ পৰা আপুনি যেতিয়া লং জাম্পটো মাৰিব কেনেকৈ মাৰিব ইয়াৰ এইটো এটা প্ৰশ্ন তো এক নম্বৰ কথা হল যে ইহতে তেও 30 মিটাৰ মান আছে 30 মিটাৰ পিছত আপুনি তাৰ পৰা যেতিয়া খোজ কাঢ়িব মানে দৌৰিব ৰানিং কৰিব তেতিয়া আপুনি কমসে কম 15-20 মিটাৰ 15 মিটাৰ ধৰি লওক 15 মিটাৰত আপুনি মানে মিডিয়াম সাইজৰ যেটো স্পিড আছে আপোনাৰ এইটো স্পিড আপুনি মাৰিব কিন্তু যেতিয়া আৰু 10 মিটাৰ বাকি থাকিব তেতিয়া আপুনি ইমান স্পিড মাৰিব শৰ্ট ৰানটো বহুত শৰ্ট ৰান মাৰিব স্পিড মাৰাৰ পিছত আপুনি এই দাড়িটো যে আছে এই দাড়িটোত মানে আপুনি নচব একদমই নাচাব কিয়নো যদি আপুনি তাৰ পৰা দৌৰি আহি এইটো চাই তেতিয়া হলে কিন্তু আপুনি আপোনাৰ লং জাম্পটো বেছি দূৰ নাযায় মানে একদম নাযাব কিয়নো আপুনি তাৰ পৰা দৌৰি আহতে যেতিয়া আপুনি এই দাড়িটো চাব তেতিয়া আপোনাৰ মানে দৌৰাৰ মানে আগত যে যাব এইটো মানে ধ্যানটো মানে ভাঙি যাব টোটালি অতত কি কৰিব আপুনি যেতিয়া আপুনি তাৰ পৰা আহিব আহাৰ পিছত 15 মিটাৰ পিছত যেতিয়া আপুনি পুৰা স্পিড মাৰিব ৰানিংটো তেতিয়া আপুনি দাড়িটো মানে নাচাই মানে এইফালে কিমান দূৰ আহিলে এইফালে এটা দাগি দি লব এনেকৈ এটা হেৰি দিব মানে দাগি দিব যে ইমান মোৰ টাৰ্গেট থাকিব এইটো বাদ দিয়ক একদম এই দাড়িটো বাদ দিয়ক আপোনাৰ টাৰ্গেটটো ইয়াত থাকিব লাগিব মানে ফলটো একদম মানে সামনত থাকিব লাগিব যদি আপুনি এইটো কৰিব পাৰে এইটো কনফার্ম একবারে 100% পাৰিব মেইন যেটো হল আপোনাৰ যদি শর্ট রান ঠিক থাকে আপোনাৰ যদি শর্ট রানটো যদি পুরা স্পিড থাকে তেতিয়া হলে আপুনি 100% আপোনাৰ লং জাম্প 16 প্লাস হৈ যাব মই গ্যাৰান্টি দি কৈছো আৰু সেই কাৰণেই কৈছো যে 30 মিটাৰ ফাকত যেতিয়া গৈছে আপুনি তাৰ পৰা আপুনি কমসে কম 15 মিটাৰ মানে এক সাইজত আহিব আপুনি তাৰ পৰা 15 মিটাৰ পিছত আপুনি ইমান খেচি মাৰিব খেচি মাৰাৰ পিছত আপুনি এইফালে দাড়িটো যে আছে এইটো নাচাব কিন্তু একদম একবারে লাস্ট চাব এইফালে যে কিমান দূৰ যাব পাৰিম এইটো এটা দাড়ি দি লব তাত যাব একবারে এইটো আপোনাৰ লক্ষ্য থাকিব লাগিব তো গাইস মই এটা দি আছো লং জাম্প মই কেনেকৈ দিও এইটো চাওক তো গাইস মই এটা মাৰি দিলো সেম টেকনিকত ইয়াতে চাওক এইটো হল আপোনাৰ 16 হয় আৰু মই ইয়াতে আইজু টোটাল আপোনাৰ ইয়াতে হ'ব মানে 18 প্লাস আছে টোটাল ইয়াতে রানিংটো আৰু সেই পদ্ধতিতে ইও মাৰিব ইয়াৰ লং জাম্পটো 15 আছিল বেছি নহয় 15 আছিল মানে ইও মাৰি আছে চাও ইয়েটো কেনেকুৱা যায় চাও ইয়াৰ লং জাম্পটো চাও একদম এটো 16 হয় মানে 15 প্লাস হৈছে ইয়াৰ 15 প্লাস হৈছে তো এনেকৈ ফলো কৰি থাকক 100% মানে 7 দিনৰ ভিতৰত আপোনাৰ লং জাম্প বাঢ়ি যাব এটা কনফার্ম একবার তো গাইস আৰু আপোনাৰ 3-4টা মান এক্সারসাইজ আছে এইটো যদি আপুনি কৰে
লং জাপৰ আগত সেইটো গ্যাৰান্টি একবাৰ মানে গ্যাৰান্টি আপুনি এইটো ৰেগুলাৰ মাৰি থাকিব এনেকৈ ৰেগুলাৰ মাৰিব এইটো ৰেগুলাৰ আপুনি কমসে কম 20টা কৈ মাৰি থাকিব এইটো মাৰাৰ ফলত আপোনাৰ এইটো একদম ফ্ৰী হৈ যাব যেতিয়া আপুনি লং জাপ দিব শর্ট রান যেতিয়া পুরা স্পিড মারিব তেতিয়া আপনার লং জাপটো বহু দূর যাব একবারে এটা কনফার্ম একবারে 16 প্লাস যাব এইটোরে মার আর যেটো আছে এটো ফ্রি হওয়ার কারণে এটো আপনি বেশিরভাগ মানে এটো মারি থাকিব এটো যেতিয়া আপনি মারিব তেতিয়া আপনার এই পেটটো আর এইটো একদম মানে ফ্রি হয়ে যাব রেগুলার করে থাকব একদম গ্যারান্টি হয়ে যাব